অদিতিৰ পৰা আদিত্য, ইন্দ্ৰ, বৰুণ, মিত্ৰ, বাস্তু এই দেৱতাবিলাকৰ জন্ম পালে। দনুৰ পৰা দানৱবিলাকৰ জন্ম পালে। শৰ্মাৰ পৰা ৰাক্ষসকলৰ সৃষ্টি হ'ল। কদ্ৰুৰ পৰা অদ্ভুত ধৰণৰ কিছুমান সৃষ্টি হ'ল। অনন্তনাগ, বাসুকী, তক্ষক, এনেকুৱাকৈ অদ্ভুত অদ্ভুত কিছুমান সাপৰ সৃষ্টি হ'ল। আৰু তেওঁলোকৰ শক্তিও বহুত। অনন্তনাগে ভগৱন্তক শয্যাত ল'ব। বাসুকীয়ে সমুদ্ৰ মন্থনত সহায় কৰিব। তক্ষকে যাক দংশন কৰিব লগে লগে জুই লাগি যাব। আৰু এনেকুৱা ধৰণে কদ্ৰু মাতৃয়ে বিভিন্ন ধৰণৰ এমূৰীয়া, তিনিমূৰীয়া, পাঁচমূৰীয়া সাপ আৰু নাগৰ সৃষ্টি কৰিলে। এগৰাকী আছিল, তেওঁৰ নাম বিনতা। বিনীতা নহয়, বিনতা। বিনতাই দুটা ডিম পাৰিলে। ডিম আৰু দুটা ডাঙৰ ডিম। আৰু এই ডিম পৰা দেখি হাঁহি হাঁহি কদ্ৰুৱে ক'লেগৈ, আমাৰ সকলোৱে সন্তান জন্ম দিছে, এওঁ আকৌ কি বস্তু জন্ম দিলে? তাৰমানে কদ্ৰুৱেও কণীয়ে পাইছিল, কাৰণ সাপো কণীৰ পৰাহে হয়। সৰীসৃপ আৰু পক্ষীয়ে কণী পাৰে। আৰু সাপবিলাকে কি কৰিলেগৈ, বিনতা মাতৃক খুব আক্ৰমণ কৰিলে আৰু একদম ঘাঁ লগাই দিলে গোটেইকেইটা। তেতিয়া বিনতাই অধৈৰ্য হয় অলপ ডাঙৰ আকৃতিৰ যিটো ডিম সেইটো ভাঙি পেলালে। ভাঙি পেলাওঁতে তেজৰ দৰে ৰঙা হৈ পেলাই এটা সন্তান জন্ম পালে। সেইটো হ'ল অৰুণ। আৰু সি তেতিয়া মাক ক'লে, মা বেয়া কাম কৰিলে, মই সম্পূৰ্ণ পুৰত হোৱাই নাছিলোঁ, এতিয়া যি কি হওক নহওক, আৰু বাকী যিটো ডিম আছে সেইটো তুমি নাভাঙিবা, তুমি যিমান শাস্তি নোখোৱা। আৰু নাৰদে বিষ্ণুৰ নিৰ্দেশ মতে সূৰ্যক ক'লে, আপুনি আহি এই সন্তানক লৈ যাব লাগে। আৰু বিনতা মাতৃৰ সেই সন্তানটোক সূৰ্য দেৱতাই লৈ গ'ল, তাক সম্পূৰ্ণ পুৰত কৰিলে। আৰু বিনতাক কৈ গ'ল, আৰু তোমাক একো অপকাৰ কৰিব নোৱাৰে। সূৰ্যই তেওঁক এটা শক্তি দিলে। আৰু সেইকাৰণে সূৰ্যৰ ৰথৰ চালক অৰুণ। ৰাতিপুৱা যে সূৰ্য উদয়ৰ আগতে আকাশখন যে ৰঙচুৱা হৈ যায়, ৰেডিছ কালাৰ এটা নহয় জানো, ৰঙচুৱা হৈ যায়, সেয়া তাৰমানে অৰুণ উদয়, তাৰমানে সূৰ্যৰ ৰথৰ চালক ওলাইছে। প্ৰথমতে ৰথৰ চালকক নাই, তাৰপিছতে ৰঙা বেলিটো দেখোঁ। যেতিয়া অস্ত যায় আকৌ আকাশখন ৰান্ধনি বেলি বুলি নকওঁ জানো, আকৌ ৰঙচুৱা হৈ যায়, তাৰমানে অৰুণ গ'লগৈ। আৰু সেনেকৈ অৰুণৰ সহায়ত সূৰ্যই পূৰ্বাচলত উদয় হৈ অস্তাচলত মাৰ যায়, আমাৰ জীৱনৰ পৰা এদিন এৰাতিকে লৈ যায়। আমাৰ জীৱনৰ পৰা যিয়ে এদিন এৰাতি ৰৈ যায়, সেইজনে সূৰ্য দেৱতা। আৰু দ্বিতীয় কণীটো নিজে ফাটিল, তাৰ পৰা যিজন সৃষ্টি হ'ল সেইজনে গৰুৰ পক্ষী। আৰু তেওঁক ভগৱন্তই নিজৰ বাহন বনালে। মাকক সুধিলে, তোমাৰ গাত এই ঘাঁবোৰ কিয়? শতবিক্ষত বোলে, তোমালোকৰ মাহী কদ্ৰুৰ সন্তানবিলাকে মাকৰ নিৰ্দেশ মতে মোক আঘাত কৰিছে। তেতিয়া মানে বিনতাই কশ্যপক কৈছিল, মোক বেছি নালাগে, মাত্ৰ দুটা সন্তান লাগে, যাতে জগত প্ৰসিদ্ধ হয়। আৰু তেতিয়া কশ্যপ ঋষিয়ে কৈছিল, এজন ঈশ্বৰৰ বিভূতি হ'ব, বিভূতিৰ সাৰথি হ'ব, আৰু এজনে স্বয়ং ভগৱন্তক লৈ ফুৰাব। অৰ্থাৎ সেইজনে ভগৱন্ত, যাৰ বিভূতি তিনিটা, অন্তৰিক্ষত সূৰ্য, পৃথিৱীত অগ্নি, মধ্যত বিদ্যুৎ। অৰ্থাৎ অগ্নিৰ বিভূতি তিনিটা, আৰু এই তিনিটা বিভূতি যাৰ, সেইজনে ভগৱন্ত। আমি অসমীয়াত ভগৱান বুলি কওঁ, সংস্কৃতত ভগৱন্ত বুলি কয়। ভ গ ৱ দন্ত্য ন ত। ভ মানে ভূমি, অৰ্থাৎ বসুমতীৰ স্বামী। গ মানে গগন, আকাশৰ শেষ সীমা নাই, যদি আছে ঈশ্বৰ নিজে।
ৱাব মানে বাৰিজ পানী জলচক্ৰৰ নিয়ম অনুসৰি মেঘৰ পৰা বৰষুণ হয় উচ্চ স্থানৰ পৰা নিম্ন ঠাইলৈকে বৈ আহে আৰু পানীৰ ধৰ্ম হ'ল ওপৰৰ পৰা তললৈকে বৈ আহা পানীৰ লক্ষ্য হ'ল সমুদ্ৰলৈকে গৈ আছে পানীখিনি পুখুৰীবিলাকত পথাৰবিলাকত বন্দী হৈ গ'ল নৈ নিজৰাৰে বৈ আহি আকৌ নৈত পৰিল নৈ পেলাই বৰ্ণে হ'ল বৰ্ণে গৈ সাগৰত পৰিল এনেকৈ পানীবোৰ আগুৱাই যাই থাকোঁতে সূৰ্যৰ প্ৰখৰ তাপত বাষ্পীভূত হৈ আকৌ মেঘ হ'ল আকৌ পানী এই জলচক্ৰটো যিয়ে নিয়ন্ত্ৰণ কৰে নমানে নভোমণ্ডল বিশ্ব ব্ৰহ্মাণ্ড আৰু এই পৃথিৱীৰ স্বামী আকাশৰ শিক্ষিমা নভোমণ্ডলৰ হৰ্তাকতা বিধাতা যিজন জলচক্ৰ নিয়ন্ত্ৰণ কৰে যিজন সেইজনে তৰাব পাৰে তৰণ ভগৱন্ত দেই আকৌ আহিল অসমীয়ালৈকে ক'ম ভগৱান অসমীয়াত শব্দটো কি হৈছে ভ গ ৱাব যোগ অমূল্য আ আৰু ন ভগৱান ভৱতে ভূমি গপদে গগন ৱপদে বাৰিজ অপদে অগ্নি নপদে নভোমণ্ডল অৰ্থাৎ ভূমিৰ স্বামী আকাশৰ শিক্ষিমা জলচক্ৰ নিয়ন্ত্ৰণকাৰী যাৰ বিভূতি তিনিটা অগ্নি সূৰ্য বিদ্যুৎ মানে লাইটেনিং এই যে বিজুলী মেঘে মেঘে সংঘৰ্ষ হয় তাকে বিদ্যুৎ বুলি কয় গতিকে অন্তৰীক্ষত যি সূৰ্য পৃথিৱীত ভূমিত যি অগ্নি মধ্যত বিদ্যুৎ আৰু তেওঁই নভোমণ্ডলৰ হৰ্তা কৰি দিব মানে তেওঁকে বোলে ভগৱান অসমীয়াত ভগৱান সংস্কৃতত ভগৱন্ত দেই আৰু সেইকাৰণে কশ্যপে আশীৰ্বাদ দিলে এজনে ভগৱন্তক লৈ ফুৰিব আৰু আনজনে ভগৱন্তৰ বিভূতিৰ চালক হ'ব সূৰ্যৰ সাৰথি এয়া হ'ল অৰুণ ডাঙৰ আৰু সৰু হ'ল গৰুৰ পক্ষী এতিয়া গৰুৰ পক্ষীক কৈ দিলে হে পুত্ৰ তোমাৰ মাহীমাৰ সন্তানবিলাকে সাপবিলাকে নাগবিলাকে মোক দংশন কৰিলে কেৱল দংশন কৰা নাছিল কোনে অনন্তনাগ তেওঁক শেষনাগ বুলি কয় বাসুকী তক্ষক আৰু যিডাল সৰ্পই নল ৰজাক দংশন কৰিছিল দেই নল ৰজাক দংশন কৰা সাপডালৰ নাম জানেনে নলৰ কাহিনী পঢ়িছেনে আপোনালোকে নল চম্পু কাব্যত পাব নলৰ বিষয়ে গতিকে নল ৰজা কলি আৰু শনিৰ প্ৰকোপত পৰিছিল আৰু কলি আৰু শনিৰ প্ৰকোপত কিয় পঢ়ে মানুহে যেতিয়া জানিব তেতিয়া পুৰুষবিলাক পুৰুষ হৈ থাকিব নাৰীবিলাক নাৰী হৈ থাকিব সেইকাৰণেই ইয়াত পৰীক্ষিতে কলিক ক'ত ক'ত স্থান দিলে ভাগৱতত দিছে ক'ত ক'ত স্থান দিলে বাৰু কলিক মাটিৰ সীমাত সেয়া লাগে নগেন খগেন হৰিযদু মধু ভাৰত পাকিস্তান ভাৰত চাইনা ভাৰত বাংলাদেশ ৰাছিয়া ইউক্ৰেইন যিয়েই নহওক সীমাত খনি নহয় জানো গতিকে দ্বিতীয়তে ক'ত দিলে মজ্জত বনাই মজ্জত বিকে মজ্জত খায় তৃতীয়তে গা বেচা তিৰোতাবিলাকে কামাতৰা নাৰীবিলাকে য'ত গা বেচে য'ত তেওঁলোক থাকে য'ত তেওঁলোকে ব্যৱসায়ৰ কাৰণে থিয় হয় সেইবিলাকক হটস্পট বুলি কয় তাৰপিছত ক'ত দিলে জোৱা পাশা তাৰপিছত ক'ত দিলে অলংকাৰ খুণত এইবাৰ আহিল শনি যি মুহূৰ্ততে এই কলিৰ পাল্লাত পৰাৰ উপৰিও পুৰুষ হয় বা মহিলাই হওক যদি ৰাজহুৱা স্থানত পগলা নহয় তেওঁ পগলা নোহোৱাকৈও যদি কোনোবাই নিৰ্বস্ত্ৰ হৈ যায় নীলাজৰ দৰে সন্যাসীৰ বাদে লগে লগে তাক শনি আৰু কলি একেলগে পাব সন্যাসীয়ে কাপোৰ পিন্ধা নাই তাত আপত্তি একো নাই যি গৃহত্যাগে কৰিছে গাত কাপোৰ আছে নে গমে নাপায় সন্যাসীৰ বাদে যদি ৰাজহুৱা স্থানত কোনোবাই ইচ্ছাকৃতভাৱে বস্ত্ৰ পৰিত্যাগ কৰে এই যে উলংগ হৈ প্ৰতিবাদ কৰে দেখা নাই জানো বিভিন্ন ৰাষ্ট্ৰত এটা বেয়া মানে সংস্কৃতি হয়নে আৰু সেনেকৈ যদি ইচ্ছাকৃতভাৱে উলংগ হৈ যায় লগে লগে শনি আৰু কলি একেলগে পাব কাক কাক পাইছিল এনেদৰে কাক কাক পাইছিল উৰ্বশীক নৰ আৰু নাৰায়ণে সত্য জগত সৃষ্টি কৰিছিল নৰ আৰু নাৰায়ণে ভগৱন্তৰ অৱতাৰ তেওঁলোকে কঠোৰ তপস্যা কৰি আছে ইন্দ্ৰই ভাবিলে মোৰ স্বৰ্গখন কাঢ়ি ল'ব নেকি
ৰম্ভা, মেনকা, তিলোত্তমা, সৰমা, সুৰভি, পুঞ্জিকস্থলা এই অপেশ্বৰীবিলাকক পঠাই দিলে অপ্সৰাবিলাকক আৰু লগতে বাদ্যজনী গায়ন বায়ন কুলি কেতিকী মইনা তেওঁলোকে গৈ পোৱাৰ আগতেই ধুনীয়াকৈ চকু মেলি চাই আছে একো গম নাপায় তেওঁলোকে একো কৰিব নোৱাৰে তাৰপিছত যেতিয়া গম পালে বোলে এওঁলোকে চকু মেলি চাই আছে খাপি ভস্ম কৰে নেকি তেতিয়া নৰ আৰু নাৰায়ণে কৈছে আমি একো নকৰোঁ আপোনালোক আমাৰ আলহী আহক বহক তেওঁলোকে ভাবিলে বাচিলোঁ আমাক একো নকৰে তেতিয়া ক'লে আলহী ভিৰে যাহাৰ ঘৰে মিছাই সিটো গৃহস্থী কৰে আমাৰ আশ্ৰমত আপোনালোকে আলহী আমাৰ অতিথি আপোনালোকক আপ্যায়ন ক'লে খুৱাই ধুৱাই শেষত ক'লে আপোনালোকক এটা উপহাৰ দিম আৰু সেই উপহাৰটোৱে হ'ল উৰ্বশী উৰ্বশীৰ জন্ম মত্যত ক'লে এইজনী বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত সুন্দৰী ছোৱালী তোমালোকৰ ৰাণী হ'ব ইন্দ্ৰলৈকে আমি এইটো উপহাৰ পঠালোঁ আৰু ইন্দ্ৰই উৰ্বশীক অপ্সৰাবিলাকৰ ৰাণী পাতিলে আৰু স্বৰ্গত উৰ্বশীয়ে কি কৰিলে এটা মতা ছাগলী এটা মাইকী ছাগলী পোহা আৰম্ভ কৰিলে গণ্ডগোল তাতেই আজি ঘৰত কালি সি ঘৰত লপলপাই খাব ধৰিলেগৈ ছাগলীটো জানেই বেৰ দি ৰাখিব নোৱাৰি ইন্দ্ৰৰ খং উঠি ক'লে এই ছাগলীকেইটা লৈ পেলাই তুমি পৃথিৱীত যোৱা ইয়াতে সেই পাৰিজাতৰ আগ খাই থাকি লাভ নাই আৰু তেতিয়া উৰ্বশীয়ে পুনৰ পৃথিৱীত নামি আহিল ছাগলীকেইটা লৈ তাৰ আগতে পৃথিৱীত ছাগলী আছিল এইবাৰ তাই প্ৰতিজ্ঞা কৰিলে মই যিহেতু মত্যত আহিলোঁ মই যেনেকুৱা ধুনীয়া মোৰ নিচিনা ধুনীয়া এজন পুৰুষক মই স্বামী বৰণ কৰিম সি লাগে সাধাৰণ মানুহে হওক কিন্তু সেই মানুহজনে যদি কেতিয়াবা নাঙত হৈ যায় মই এৰিম তাৰমানে ৰাজহুৱা স্থানত তেওঁ কি কৰিব লাগিব কাপোৰ খুলিব নোৱাৰিব দ্বিতীয় কথা এই ছাগলী দুটা হেৰাব নোৱাৰিব তেওঁৰ দায়িত্ব হ'ব এই ছাগলী দুটা যিদিনাখনে হেৰাব মই তেওঁক এৰি থৈ গুচি যাম এতিয়া সেই চুক্তি অনুসৰি তেওঁ স্বামী বিচাৰি ফুৰিছে আৰু তেতিয়া এজন প্ৰভাৱশালী ৰজা হ'ল পুৰুৰবা আৰু পুৰুৰবাই ক'লে হে দেৱী মই চেষ্টা কৰি চাব পাৰোঁ আৰু পুৰুৰবাৰ পুৰুষত্বত উৰ্বশী ভুল গৈ পুৰুৰবাক গন্ধৰ্ব বিবাহ কৰিলে কিন্তু আকৌ ক'লে হে ৰাজন হে স্বামী চৰ্ত কিন্তু একেই এই ছাগলীকেইটা হেৰাব নোৱাৰিব ক'ৰবাত যদি হেৰাই মোক আনি দিব লাগিব আৰু যদি আপুনি আনি দিব নোৱাৰে মই সেইদিনাখনৰ পৰা আপুনি মোৰ স্বামী নহয় আৰু মোৰ কাষত আপুনি নিৰ্বস্ত্ৰ হওক কোনো কথা নাই মোক বাদ দি আপুনি যদি বেলেগৰ লগত নিৰ্বস্ত্ৰ হয় যিকোনো কাৰণতে গা ধুব গ'লেও আপুনি কাপোৰ এখন বস্তু আপোনাৰ কাপোৰত থাকিব লগে লগে কিন্তু শনি আৰু কলিয়ে পাব আৰু শনি আৰু কলিয়ে পোৱা মানুহৰ লগত কিন্তু মই সহবাস নকৰোঁ ইতিমধ্যে উৰ্বশীৰ বহুদিন হৈ গ'ল পৃথিৱীত ইন্দ্ৰই খুব বেজাৰ পাইছে কাৰণ ধুনীয়া ছোৱালীজনী স্বৰ্গত নাই আজি মানে গধূলি ভাল নলগা হৈছে ধুনীয়া মানে ঘৰৰ ধুনীয়া ছোৱালীজনী বিয়া দিয়াৰ পিছত ঘৰখন কেনেকুৱা আলহী কমি যায় চাবচোন লাগে মানুহ ঘৰ দুখীয়াই হওক যাৰ ঘৰত ধুনীয়া গাভৰু ছোৱালীজনী আছে আলহীৰ শেষ আছে নেকি দিনে ৰাতে আলহী পাব মই কিয় কৈছোঁ জানে আমাৰ নামঘৰৰ কাষতে পাঁচতলীয়া বিল্ডিং এটাত নতুন ভকত এঘৰ আহিল দুলীয়াজানৰ ফ্লেটটো কিনি পেলাই আহিছে বুঢ়া বুঢ়ী ল'ৰা ছোৱালী বোলে বিদেশত থাকে এতিয়া কোনো নাযাওঁ নহয় তলৰ ফ্লেটত কুকুৰ আছে ওপৰত মাৰোৱাৰী বঙালী মানুহ আছেগৈ আৰু সেই মাজৰ ফ্লেটটোত তেওঁলোক থাকে কোনো নাহে আমাক কৈছেগৈ কেৱল নামঘৰৰ কিবা নাম সকামৰ পইচা আৰু নৱীকৰণ নিবহে আহে আমাৰ ঘৰত এখন কোনো নাহে কিবা আহিব পৰা কৰিব নোৱাৰেনে মই বোলো মোক 1000 নহ'লে 2000 মান টকা দিয়ক তাৰপিছত কিন্তু নক'বগৈ চাহপাত চেনি বেছিকৈ খৰচ হৈছে বোলে কি কৰিব বোলে আপোনালোকে জানে নাজানে ব্ৰাহ্মণে বোলে নাক খোজালে বুদ্ধি পায় হয় নাই মইতো বড়ো সমাজৰ ব্ৰাহ্মণ আমাৰ বড়ো সমাজে ব্ৰহ্ম লিখে ব্ৰাহ্মণবিলাকে গতিকে মই নাকটো পিহি দিম বুদ্ধি ওলাই যাব বোলে কি কৰিব মই কৰিম আৰু মই যি কি ফাঁচী বজাৰলৈকে জানেই গুৱাহাটীত কি নাপায় ডাঙৰ ডিপাৰ্টমেণ্টেল ষ্ট'ৰ এখনত গৈ মানে হায়াৰ ছেকেণ্ডেৰী ডিগ্ৰী পঢ়ি থকা ছোৱালীয়ে পিন্ধিব পৰা কাপোৰ কিছুমান লৈ আহিলোঁ আৰু আনি পেলাই আইগৰাকীক কৈছোঁ ইয়াৰে 4-5টামান কাপোৰ ডেইলি ভিজাই পেলাই ক্লিপ মাৰি মেলি দিব মানুহে দেখাকৈ আৰু বাছ আৰু সেইদিনাখনৰ পৰা ইমান আলহী মই কালি বাজুকি বুদ্ধিটো দি থৈছোঁ ছোৱালী ক'ত ৰাতিপুৱাই টিউশ্যন যায় নহয় ৰাতিকেহে এটা কোম্পানীত কামো কৰে মাজে মাজে কাপোৰ নিমিলিব কিয় কাৰণে এই বাহিৰত গৈছে এক্সকাৰ্ছনত এবছৰৰ ভিতৰত আলহী ভৰ্তি হৈ গ'ল
পাপীৰ পিঠাত মন বামানে শাস্ত্ৰে মহি আছে সৰ্বজন বুজি পাইছেনে নাই আপোনালোকে হয়নে বুধয় অৱতাৰে বেদ পন্থ কৰি চন বামানয়ে শাস্ত্ৰে মহি আছা ঐ গজন বামানে মানে ৰংচঙীয়া এই যে সৰু সৰু কণ কণ বাবা মইনাকেইটা বহি আছে পূজাৰ সময়ত বিহুৰ সময়ত বজাৰলৈকে লৈ যাকচোন সিহঁতে সেই বিধৱা মানুহে পিন্ধা বগা সাজ পচন্দ কৰিব নেকি ৰংচঙীয়া কাপোৰহে লাগে হয় নাই ডেকাই হওক ডেকা ল'ৰাবিলাকে ভাবিলে ইয়াতে গাভৰু ছোৱালী নিশ্চয় আছে বুঢ়া বুঢ়ীবিলাকে এনেকুৱা ডাঙৰ কাপোৰ আছে তেতিয়া মানে ইমানটো চাইজৰ গাভৰু ছোৱালী আমাৰ ল'ৰাটোৰ কাৰণে চাওঁ নেকি ছোৱালী যেনিবা কেনেকুৱা মই তাৰমানে অনুসন্ধিত হয় মানুহে মানুহ হয় নহয় গতিকে ঠিক তেনেকুৱাই হ'ল এই কাহিনীভাগ আৰু কৰ্কুটক নামৰ যিডাল সাপ সেইডাল সাপে দংশন কৰিলে কলি আৰু শনিয়ে এৰা দি মনত থাকিবনে কদ্ৰু মাতৃৰ 4ডাল অদ্ভুত পুত্ৰ তক্ষকে দংশন কৰিলে ভস্ম হৈ যায় পৰীক্ষিতক দংশন কৰিলে ভস্ম হৈ গ'ল অনন্তনাগে পিছত লক্ষণ হৈছে ৰামৰ ভাতৃ অনন্তনাগে ভগৱন্তক কোলাত লয় তেওঁক সংস্কৃতত চেষ্টাক বুলি কয় বাসুকীয়ে সমুদ্ৰ মন্থনত সহায় কৰিছে আৰু নল ৰজাক দংশন কৰি দিছে কোনে কৰ্কুটকে দংশন কৰি দিওঁতে কলি আৰু শনিয়ে এৰা দিছে কলি আৰু শনিয়ে একেলগে কেতিয়া ধৰে সন্যাসী যদি নহয় তেওঁ যদি পগলা নহয় ইচ্ছাকৃতভাৱে যদি বস্ত্ৰ পৰিত্যাগ কৰে কাৰণ কলি আৰু শনিয়ে একেলগে কৈছে কি কৈছে চিকিৎসকৰ সন্মুখত নিৰ্বস্ত্ৰ হওঁতে পত্নীয়ে শয়নসজ্জাত স্বামীৰ সন্মুখত নিৰ্বস্ত্ৰ হওঁতে সন্তানে মাতৃৰ সন্মুখত নিৰ্বস্ত্ৰ হওঁতে দেই আৰু বিপদৰ সময়ত নিৰ্বস্ত্ৰ হওঁতে যুদ্ধক্ষেত্ৰত যদি পৃষ্ঠভংগ দিওঁতে যুদ্ধৰি পলাওঁতে শত্ৰুৱে যদি তেওঁৰ কাপোৰ কাঢ়িলে তেতিয়া তেওঁক কলি আৰু শনিয়ে নাপায় এইবিলাক হ'ল চৰ্ত অৰ্থাৎ চিকিৎসালয়ত যাওঁতে অপাৰেশ্যন কৰাৰ আগত তেওঁক নিৰ্বস্ত্ৰ কৰি দিব পাৰে তাত অপৰাধ নাই হয় নাই এনেকৈ দিলে আৰু ইন্দ্ৰই দেখিলে উৰ্বশী বহুত দিন স্বৰ্গত অহা নাই এতিয়া কৰিলে কি যক্ষসকলক ক'লে তোমালোকে এই উৰ্বশীৰ ছাগলীকেইটা চুৰ কৰা আৰু ছাগলীকেইটা চুৰ কৰি হাৰিয়ানাৰ ফালে গুচি গ'ল পানীপথ চুনিপথ তাৰপিছত কুৰুক্ষেত্ৰ পালে অৰ্থাৎ কুৰুক্ষেত্ৰ পোৱাৰ আগত দুটা স্তব আছে পানীপথ য'ত যুদ্ধ হৈছিল তাৰপিছত চুনিপথ তাৰপিছত কুৰুক্ষেত্ৰ আৰু তেতিয়া উৰ্বশীয়ে ক'লে মোৰ ছাগলী হেৰালকেইটা কিন্তু আপোনাক কিন্তু মই পৰিত্যাগ কৰিম আৰু উৰ্বশীক হেৰুৱাৰ ভয়ত পুৰুৰবাই ছাগলী বিচাৰি গ'ল ছাগলী বিচাৰি যাওঁতে জংঘলত লাগি কাপোৰ নোহোৱা হ'ল উদি হৈ গ'ল মানুহটো আৰু উদংগাৰে বিচাৰি 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 ছাগলীকেইটা ধৰি আনিলে দুই কাষলতি চেপত তেওঁ চেপা মাৰি আনিছে তেওঁৰ যে কাপোৰ নাই সেইটো ভাৱ নাই কাৰণ তেওঁৰ ভাৱ এটাই উৰ্বশীয়ে যদি মোক এৰা দিয়ে ছাগলী লৈ আহি পুৰুৰবা হাজিৰ উৰ্বশীটা কান্দিবই নে হাঁহিবই হাই হাই স্বামী মই আপোনাক এৰি থৈ যাম নে আপোনাক লৈ থাকিম কিহৰ কাৰণে চুক্তি অনুসৰি আপুনি এটা নিৰ্বস্ত্ৰ ছাগলী ঘূৰাই দিলে কিয় মই আপোনাৰ লগত নাথাকিম হে দেৱী মোক নিথৰুৱা নকৰিবা মোৰ তুমিয়েই প্ৰথম আৰু তুমিয়েই মোৰ শেষ প্ৰেম তুমি যদি মোৰ কাষত নাথাকা মই তেতিয়াহ'লে জীয়াই নাথাকোঁ তেতিয়া কৈছে মহাৰাজ আত্মহত্যা মহাপাপ গতিকে প্ৰতি বছৰে আঘোণ মাহৰ পূৰ্ণিমাত আপুনি মই লগ লাগিম এদিন আহিম পৃথিৱীত আঘোণৰ পূৰ্ণিমাত যে ৰাস পাতে বোলে সেই আঘোণৰ পূৰ্ণিমা দিনাখন স্বৰ্গৰ পৰা উৰ্বশী নামি আহে আৰু পুৰুৰবায়ে অভিশাপ দিলে সেই ঠাইখিনিত যি ঠাইখিনিত হেৰাইছিল ছাগলীকেইটা বোলে সেই ঠাইখিনিৰ নিচিনা নিষ্ঠুৰ ঠাই নহ'ব সেইকাৰণে তাত 18 অক্ষহনী সৈন্যৰ মৃত্যু ঘটিছে পাণ্ডৱৰ 7 কৌৰৱৰ 11 অক্ষহনী সৈন্য কুৰুক্ষেত্ৰত মৃত্যু হৈছে ঠাইখিনিৰ প্ৰতি অভিশাপ আছে আৰু সেই দিনাখনৰ পৰাই এইটো নিয়ম কৰা হ'ল পুৰুৰবাই কৈ দিলে যদি পুৰুষ হয় তেওঁ কেতিয়াও নিৰ্বস্ত্ৰ নহ'ব যিমান গৰম লাগিলেও গাত কাপোৰ ৰাখিব লাগিব নহ'লে কিন্তু শনি আৰু কলিয়ে একেলগে পাব আৰু কৰ্কুটক নাগে যদি দংশন কৰে তেতিয়াহ'লে কলি আৰু শনিয়ে এৰা দিব
নল ৰজাই নিষেধ নামৰ ৰাজ্যখনৰ নিষদ ৰাজ্য তেওঁ ৰজা আছিল। তেওঁৰ ভায়েকৰ নাম আছিল পুষ্কৰ। বেয়া কামটো কৰি দিলে, জুৱা খেলিলে, পাশা যুধিষ্ঠিৰে খালে, আৰু জুৱাত নল ৰজা হাৰিল পুষ্কৰৰ হাতত। আৰু পুষ্কৰ ইমান অসভ্য, তেওঁ কি কৰিলে, ককায়েকক আৰু বৌয়েকক মাত্ৰ এখন ধুতি দিছে, আৰু সেই এখন ধুতি 10 হাত দীঘল হয়, 5 হাত নলে পৰিধান কৰিছে, 5 হাত ধুতিৰে গাটো কিবাকে ঢাকি দময়ন্তী আৰু নল বনত গ'ল। হিংসা কাৰ্যৰ সমান পাপ নাই। আৰু সেইখিনি সময়ত শৰৎকাল, মানে খৰাং চলি আছিল। প্ৰাণ ৰক্ষাৰ নামেৰে নল ৰজাই কপৌ চৰাই কেইটামান ধৰিবৰ কাৰণে নিজৰ কাপোৰখন খুলি ধুতিখনৰ চাৰিফালে 4টা শিলগুটি বান্ধি জালৰ দৰে চৰাইকেইটাৰ ওপৰত মাৰি দিওঁতে চৰাইকেইটা কাপোৰখনলৈ উৰি গ'ল, আৰু আন্ধাৰত দময়ন্তী হেৰাই গ'ল। কাপোৰ নোহোৱা হ'লেই শনি কলিয়ে পায়, শনি আৰু কলিয়ে পালে কোনফালে ক'ত গ'ল, কি খালে, ক'ত পৰিলে, বোকাত পৰিলে অৱস্থাই নাই। আৰু সেইখিনি সময়তেই সান্দৱ নামৰ বনখন অৰ্জুনে বান মাৰি জ্বলাই দিছিল। অগ্নিয়ে ভক্ষণ কৰিব লাগে, অগ্নিয়ে নিজৰ শক্তি হেৰাইছে, সান্দৱ দাহন হৈ আছে। আৰু দেখিলে জুইৰ মাজত সাপ এডালে মোক বচোৱা, ত্ৰাহিমাম ত্ৰাহিমাম ত্ৰাহিমাম, আৰু এই বুলি কৈছে, যিয়ে মোক বচাব তেওঁকো মই বচাম। সেইকাৰণে জৈন ধৰ্মত কি কয়, জিও আৰু জিনে দৌ, মোক জীয়াই থাকিব দিয়া আৰু তুমিও নিজে জীয়াই থাকা। কিবাকে কচু পাতত বোকা লৈ পেলাই নল ৰজাই সাপটোৰ গাত খান্দি দি সাপটোৰ মূৰটোতে ধৰি টানি আনিছে। আৰু সাপটোৱে দেখিলে এই নল ৰজা বলিয়ে কি হৈছে, শনি আৰু কলিয়ে পাইছে। তেতিয়া সাপটোৱে, মহাৰাজ আপুনি কলি আৰু শনিৰ পৰা মুক্তি পাব, দংশন কৰি দিলে। কিন্তু কৰ্কুটকে দংশন কৰিলে বিকৃত আকাৰ হৈ যায়, বসন্ত হোৱা মানুহৰ দৰে, জুয়ে পুৰা মানুহৰ দৰে বিকৃত আকাৰ হৈ গ'ল। আৰু যেতিয়া পুৰুষ সুন্দৰতকৈ বিকৃত হৈ যায়, বিকৃত হ'লে তেওঁৰ গাৰ পৰা কলি আৰু শনি আৰু আৰু ইমান বিষ নলৰ গাত হ'ল, সেই বিষৰ জ্বালা সহ্য কৰিব নোৱাৰি কলি আৰু শনিয়ে এৰা দিলে। যেতিয়া মানুহে, পুৰুষে খুব তিক্ততা পায়, জীৱনত খুব তিক্ততা পায়, তেতিয়া মনত ত্যাগৰ ভাৱনা আহে। অফিচত গ'লেও গালি, গেলামালৰ দোকানত বাকী, তিৰোতা থাকিল মৰি, ল'ৰা ছোৱালী স্বীকাৰ নকৰে, সমাজত স্থান নাই, বেংকত পইচা নাই, পিন্ধিবলৈ ভাল কাপোৰ নাই, থাকিবলৈ ভাল ঘৰ নাই, নিৰাশ্ৰয় হৈ যায়। কিন্তু সেই নিৰাশ্ৰয় হোৱা মানুহজনে যদি ভাবে যাৰ কোনো নাই ঈশ্বৰটো আছে, তেতিয়া সেই বুলি যেতিয়া ভাবে তিক্ততাত তেওঁ সকলো পৰিত্যাগ কৰে, তেতিয়া আটাইতকৈ ৰূপৱতী নাৰীজনী গ'লেও তেওঁ একো ভাৱনা নাহে। কাৰণ সেই পুৰুষজনে তেতিয়া জানে যে কামাতুৰা নাৰীক সন্তুষ্ট কৰিব লাগে, পুৰুষক ধন সোণ আৰু অলংকাৰ লাগে। সতী নাৰীক সন্তুষ্ট কৰিবলৈ পুৰুষত্বৰ, মানে পুৰুষত্ব আৰু কৰ্মোদ্যমে যথেষ্ট। এণ্টাৰপ্ৰিনিয়ৰশ্বিপ, দোকানবিলাকত কি লিখা থাকে, মেচাৰ্ছ কৃষ্ণ এণ্টাৰপ্ৰাইজ, মেচাৰ্ছ নন্দী এণ্টাৰপ্ৰাইজ, এণ্টাৰপ্ৰাইজ লিখা নাথাকে জানো? এণ্টাৰপ্ৰাইজ শব্দটো কৈছে এণ্টাৰপ্ৰিনিয়ৰশ্বিপ, উদ্যম। এটা চৰকাৰৰ ডিপাৰ্টমেণ্ট আছে চেণ্ট্ৰেল, MSME, মিনিষ্ট্ৰী অফ স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰিনিয়ৰশ্বিপ, ৰাষ্ট্ৰীয় ক্ষুদ্ৰ লঘু উদ্যোগ, ক্ষুদ্ৰ আৰু মধ্যম লঘু উদ্যোগ মন্ত্ৰণালয়। আৰু তাত ডেকা গাভৰুবিলাকক বিভিন্ন ধৰণৰ শিক্ষা দিয়া হয়। প্ৰত্যেকখন ডিষ্ট্ৰিক্টত এটা ব্ৰাঞ্চ থাকে। ঠিক সেইদৰে কি হ'ল, তেওঁ নলৰ এইবাৰ এৰালে। কি হেৰালে? এই শনি আৰু কলিয়ে এৰা দিলে। তো নলে সুধিলে, মইতো তোমাক উপকাৰ কৰিছিলোঁ, মোক দংশন কিয় কৰিলা? বোলে তোমাক দংশন নকৰিলে যে কলি আৰু শনি এৰা নিদিয়ে। এতিয়া নলৰ চব মনত পৰি গ'ল, মই বেয়া কাম কৰিলোঁ কাৰণ মই জুৱা খেলিলোঁ। যুধিষ্ঠিৰে জুৱা খেলিয়ে বনত গৈছে, যুধিষ্ঠিৰতকৈ অকণমান সৰু, গতিকে আৰু বেয়া কাম কৰিলোঁ কি, মই হিংসা কৰিলোঁ। হিংসা কাৰ্য নহয় জানো? চৰাইকেইটা ধৰি পেলাই মাৰি কাব। তেতিয়া নলৰ মনত পৰি গ'ল পতঞ্জলীয়ে কি কৈছিল। পতঞ্জলীয়ে কি কৈছিল? আঠা বিতৰ্কা হিংসাদায় হাম, অৰ্থাৎ
হিংসাক লৈ বিতৰ্ক কৰা অনুচিত লোভ মোহপ্ৰহ কামা মৃদু মধ্য অধিমাত্ৰাহাম বিজ্ঞান অনন্ত ফলানি কি বুলি ক'লে পতঞ্জলীয়ে যি যোগশাস্ত্ৰ প্ৰণেতা অৰ্থ হিংসা বিতৰ্ক অৰ্থাৎ হিংসাক লৈ বিতৰ্ক অনুচিত কাৰণ হিংসা কাৰ্য পাপ কাৰ্য মনেৰে হিংসা কৰা বাক্যৰে হিংসা কৰা আৰু কায়িকভাৱে হিংসা কৰা এই তিনিটাই কি হয় পাপ আৰু তিনিটা পক্ষ দোষী কৃতকাৰিতা অনুমোদিতা যে হিংসা কৰে যে হিংসা কৰোৱাই যে হিংসা কাৰ্যত সমৰ্থন কৰে তিনিটা পক্ষ দোষী লোভ মোহপ্ৰহ কামাম লোভ মোহৰ বশৱৰ্তী হৈ সেই হিংসা কাৰ্য কৰে কৰিলে ফলাফল কি হয় মৃদু মধ্য অধিমাত্ৰা এই তিনিটা পক্ষৰ কোনোবাই কম পৰিমাণে কোনোবাই মজলে ধৰণে কোনোবাই অতিপাত ভোগে মৃদু মধ্য অধিমাত্ৰা বিজ্ঞান অনন্ত ফলানি তেওঁলোকে নিজৰ জীৱনৰ পদূলি বাটত 20 গছৰ পুলি এজোপা ৰুলে আৰু সেই 20 গছৰ পুলিজোপা এদিন ফলে ফুলে জাতিষ্কাৰ হ'ব আৰু সেই 20 গছৰ ফল ফুল নাতি পুতিলৈকে ভক্ষণ কৰিব গতিকে হিংসা কাৰ্য ইমান বেয়া তাৰ বিপৰীতে কি হ'ল অহিংসা প্ৰতিষ্ঠায়াম তাত সন্নিধ বৈৰী ত্যাগা অহিংসা প্ৰতিষ্ঠা কৰিব লাগিলে বৈৰী ভাৱ ত্যাগ কৰিব লাগিব আৰু তেতিয়া অহিংসাৰ ভাৱ আহিল অহিংসাৰ ভাৱ অহাৰ লগে লগে অগ্নি মিত্ৰ বৰুণ এই দেৱতা তিনিজনে দেখা দিলে অগ্নিয়ে তেতিয়া ক'লে এই পাত্ৰটো লোৱা তুমি জুই নোহোৱাকৈ এই পাত্ৰটোত এদিনৰ খাদ্য পাবা বৰুণে ক'লে সেই পাত্ৰটোতে তুমি পিয়াহ লাগিলেই পানী উৎপত্তি হ'ব মিত্ৰই ক'লে হেৰুৱা সম্পদ ঘূৰাই পাবা ঈশ্বৰৰ ভৰসা কৰিবা এনেদৰে তিনিজনে আশীৰ্বাদ দিলে আৰু গৈ 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 তেওঁ হাবিৰ বাহিৰ ওলাল আৰু হাবিৰ পৰা বাহিৰ ওলোৱাৰ লগে লগে তেওঁ দিব্য ৰূপ পালে আৰু শুনিলে ঢোল পিটি শুনাই দিছে দময়ন্তীৰ বাপেকে শুনক 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 আমাৰ ৰাজকুমাৰী দময়ন্তীৰ স্বয়ম্বৰ পতা হৈছে আমাৰ সেনাপতি দুৰ্গা দত্তই তীক্ষ্ণ বাণ প্ৰয়োগ কৰিব সেই ধনুৰ পৰা ওলাই যোৱা তীক্ষ্ণ বাণ যি যুৱকে দাঁতেৰে কামুৰি ধৰিব পাৰিব সেই যুৱককে আমাৰ কন্যাক বিয়া দিব শুনক 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 আৰু হাজাৰ হাজাৰ ডেকালৰ আহিল প্ৰথম তিনিজন ডেকালৰ যালৈকে তিনিজনৰ শৰবিদ্ধ মৃত্যু হৈছে বাপৰে বাপ ইমান টান পৰীক্ষা দাঁতেৰে কাৰ ধৰিব যাওঁতেকে তেওঁলোকৰ মৃত্যু হৈছে বুকুত কাৰ লাগি আৰু শেষত 700মান প্ৰতিযোগী বিফল হোৱাৰ পাছত সকলোৰে চকু কপালত উঠিল 4জন একে ধৰণৰ দেখা একে চকু একে কাণ একে চুলিৰ ভাঁজ একে সমান বয়সৰ 4জন ডেকালৰ আগবাঢ়ি আহিছে মৰক্কত মৰক তাৰমানে নল যেনেকুৱা দেখা সেনেকুৱা আৰু 3জন মিত্ৰ অগ্নি বৰুণ পৰীক্ষা কৰিব আহিছে আৰু 4জনে কাৰ ধৰি সম্ভৱ হ'ল 4জনে সেই পৰীক্ষাত উত্তীৰ্ণ হৈছে এতিয়া দময়ন্তীৰ হাহাকাৰ লাগিল যিহেতু পিতৃৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে মালা কাক পিন্ধাব বৰমালাডাল লৈ দময়ন্তী এবাৰ স্মৰণ কৰিলে স্বামী নলে এসময়ত এটা কথা কৈছিল দেৱতাৰ ভৰি মাটিত লাগি নাথাকে নৰমনুষ্যৰ মাটি ভৰিত লাগি মাটি লাগে কাৰণ মানুহ মাটি ফুটি নোলায় আকাশ ফুটি নাহে গছত নালাগে মই যদি মাটি ফুটি ওলালোহেঁতেন মোৰ ভাইটি বৰপাত্ৰ গোহাঁই তেওঁৰ নাম কুমতি আৰু মোৰ কেঁচু হ'লহেঁতেন মই যদি গছত লাগিলোহেঁতেন মোৰ ভাইটি কঁঠাল হ'লহেঁতেন মই আম হ'লোহেঁতেন আমি মাটি ফুটি ওলোৱা নাই গছতো লগা নাই আকাশ ফুটি পৰা নাই মাটিৰ মানুহ আৰু মাটিৰ মানুহৰ মাটিত ভৰি লাগে তলৰ ফালে চাওঁতে দময়ন্তী দেখিলে এজন যুৱকৰ মাটিত ভৰি লাগি আছে এওঁৱেই মোৰ স্বামী নল এওঁ দিব্যৰূপ পাইছে এই বুলি ভাবি নলৰ ডিঙিত মালাডাল পিন্ধাৰ লগে লগে অগ্নি মিত্ৰ বৰুণ নোহোৱা হৈ গ'ল গতিকে হাজাৰজনৰ মাজত নিজৰ স্বামীক চিনি পাব লাগিব সাহিত্য সভাৰ অধিৱেশন হৈছে শংকৰ সংঘৰ অধিৱেশন হৈছে কুম্ভমেলাত গৈছে ডাঙৰ কিবা অনুষ্ঠানত গৈছেগৈ মানুহৰ গছকত এটি ডেকা ল'ৰাৰ পৰি গ'ল বেহুচ হৈ গ'ল পুলিচে তুলি নিলে হস্পিটেলত ভৰ্তি কৰিলে ডাক্তৰে মূৰটো খোলাই দিলে গাটো ফুলি গৈছে ল'ৰাজনৰ মাকে হস্পিটেলত চিনি পাব নোৱাৰিলেগৈ
ডেড বডি থোৱা মৰ্গটো চালে তেতিয়া ল'ৰাজনৰ ডেকা ল'ৰাজনৰ পত্নীয়ে শাহুৱেকক ক'ব লাগিব মা আই শ্বেল ট্ৰাই মাই বেষ্ট আপোনালোকেতো চেষ্টা কৰিলে এবাৰ মই চাওঁ তেতিয়া শাহুৱেকে ভাবে মই জন্ম দিয়া মাকে চিনি নাপালোঁ তুমি পাবা বোলে চাওঁচোন আৰু বিচাৰি বিচাৰি গৈ সেই ছোৱালীজনীয়ে এজন মানুহত সন্দেহ হ'ল নাকটোতো এনেকুৱা চকুৰ কাষত এইটো তিল কাণখন এনেকুৱা দাঁতকেইটা এনেকুৱা এওঁৱেই মোৰ মানুহটো হয় আৰু সেই বেমাৰী মানুহজনক পৰিচৰ্যা কৰিলে আৰু সময়ত মানুহজনৰ জ্ঞান ঘূৰি আহিল আৰু সকলোৱে গম পালে এইজনে সেই হেৰুৱা মানুহজন যেতিয়া দুগ্ধপুষ্য হৈ থাকে 5 বছৰলৈকে মাকবিলাকে কেঁচুৱাৰ গাৰ গোন্ধ পায় ফেৰমন হৰমন্ত্ৰৰ কাৰণে গোন্ধ পায় যেতিয়া কেঁচুৱাই মাকৰ গাখীৰ খাবলৈ কাৰণে মাকে কেঁচুৱাই মাকৰ গোন্ধ নাপায় কিন্তু স্বামী স্ত্ৰী যিহেতু একেলগে থাকে ইজনে সিজনৰ গাৰ গোন্ধ বুজি পায় বহুতখিনি কথা বুজি পায় গতিকে জন্ম দিয়া মাকে চিনি নোপোৱা মানুহটোক যিজনে চিনি পাব তেওঁই হ'ল পত্নী সেইকাৰণে বাপেকে আশীৰ্বাদ দিব লাগে বিয়াৰ দিনা সম্প্ৰদানৰ পাছত কি বুলি উমা কৃষিতা তাৰিতা ৱা যস্যা প্ৰাপীড়িতা তত্তং সমস্ব হে দেৱী সৰ্গতি নমস্তুতে ৰোহিণী চ যথা চন্দ্ৰে দময়ন্তী চ যথা নলে যথা নাৰায়ণ লক্ষ্মী তথস্থং ভৱভৰ্তৰি জ্ঞানৱতী সত্যী সাধ্যী ভক্তি বল্লভাহ অৰ্থাৎ তোমাৰ প্ৰতি যদি কেতিয়াবা আক্ৰোশ কৰা হৈছিল তাক তুমি নিজ গুণে ক্ষমা কৰিবা চন্দ্ৰৰ মানত যেনেদৰে নুহিনী নলৰ মানত দময়ন্তী নাৰায়ণৰ মানত লক্ষ্মী জানে তুমি তোমাৰ স্বামীৰ মানত তেনে স্নেহৰ পাত্ৰী হোৱা নলৰ মানত দময়ন্তী বুলি কৈছে যেনেকৈ নিজ বিচক্ষণতাৰ গুণত দময়ন্তীয়ে নলক পুনৰ পালে অৰ্থাৎ সেইকাৰণে বিবাহিত ভাৰ্যাৰ নাম পত্নী যি নাৰীয়ে বিবাহিত নাৰীয়ে নিজৰ স্বামীক পতনৰ পৰা ৰক্ষা কৰিব পাৰে সেই হ'ল পত্নী হাজাৰজনৰ মাজত আকৌ বিচাৰি পায় পত্নী সহধৰ্মিনী ভাৰ্যা স্বামীৰ পাপ পুণ্য অৰ্জন উপাধি সা সম্পত্তি সকলোৰে আধা আধা ভাগ পাই যায় সেইকাৰণে ভাৰ্যা গতিকে ঘৈণী হৈ যাব পাৰে তিৰোতা হৈ যাব লাগে জোৰোণৰ দিনাখনে ল'ৰাটো তিৰোতা হৈ যায় সেইকাৰণে বিয়াৰ দিনাখন ল'ৰাটো কি বুলি কয় বুঢ়া মানুহবিলাকে সোধে বোপাইও আমাৰ গাঁৱৰ তুমি জোৱাই হ'লা আজি বাৰু তুমি কাৰ পো কাৰ নাতি কৰাইছা দিভাগ বাতি কাৰ ঘৰত দিবা ভৰি এতিয়া কোৱাচোন তুমি আজি তুমি এজনী ছোৱালী বিয়া কৰিবলৈকে আহিছা নে এজনী বোৱাৰী বিয়া কৰিবলৈকে আহিছা নে এজনী তিৰোতা বিয়া কৰিবলৈকে আহিছা অসমীয়া ভাষা বুজি নোপোৱা ডেকা ল'ৰাটো খং উঠিব আৰে মই কেনেকৈ তিৰোতা বিয়া কৰাম বিয়াৰ আগদিনাখন জোৰোণ দৰাৰ মাকে সেউতা পালি তেল সেন্দুৰ নিদিয়ে জানো কাণে কাণে কয় ঐ ছোৱালী আজিয়ে লৈ গ'লোহেঁতেন আমাৰো পেণ্ডেল দিছে ভোজ ভাত খুৱাইছে আৰু সেই বোলে লগৰ সোপাক লৈ আহি ঢোলে ডগৰে তোক লৈ যাব গতিকে কালি কাৰণে সাজু হৈ থাক দৰাৰ মাকে সেন্দুৰখন দিয়াৰ লগে তেলখন ধোৱাৰ লগে তাই পুৰণা হ'ল তিৰোতা হ'ল কাৰ তিৰোতা এইটো গতিকে কইনা পুৰণা হ'ল হয়তোহে কথা গতিকে কিমান ধুনীয়া কথা কৈছে নলৰ মানত দময়ন্তী আমাৰ যিখন মহাপুৰুষীয়া শংকৰে বিয়া ব্ৰহ্ম বিবাহ এখন যদি ভালকৈ বুজাই দিয়া হয় দৰাকণে যদি ভালকৈ বুজি লয় সংসাৰত বহু অঘটন কমি যাব সংসাৰখন স্বামী স্ত্ৰী এই স্বামী স্ত্ৰী দুয়োগৰাকী নহয় জানো ৰেলখন দুটা ৰেল লাইনৰ ওপৰত নাযায় জানো ৰেলগাড়ীখন গতিকে ৰেল লাইনৰ ওপৰত বিচ্যুতি হ'লে কিন্তু বাগৰি পৰে তাকে ইংলিছত কি কয় দ্য ট্ৰেইন দি ৰেল তাৰমানে কক্ষচ্যুত হ'ল পথচ্যুত হ'ল লাইনচ্যুত হ'ল গতিকে এই লাইনচ্যুত নহ'বলৈকে সংসাৰত কি লাগিব ট্ৰাষ্ট এণ্ড ট্ৰেন্সপাৰেঞ্চি স্বামীৰ প্ৰতি পত্নীৰ পত্নীৰ প্ৰতি স্বামীৰ চকু মুদি ভৰসা কৰিব লাগিব ট্ৰাষ্ট মোৰ স্বামী এনেকুৱা কৰিব নোৱাৰে মোৰ পত্নীয়ে এনেকুৱা কৰিব নোৱাৰে যেতিয়াই সেই বিশ্বাস ভংগ হ'ব কাৰণ পৃথিৱীত এনেকুৱা এটা বেক্টেৰিয়া আছে আৰু ভাইৰাছ আছে যাৰ প্ৰতিষেধক ভেকচিন আজিলৈকে ওলোৱা নাই সেইটো হ'ল সন্দেহ স্বামীৰ প্ৰতি স্ত্ৰীৰ প্ৰতি স্বামীৰ যদি এই ভেঁকুৰটো লাগি যায় এই বীজাণুটো লাগি যায় এই বেক্টেৰিয়াটোৰ পৰা সন্দেহ সংসাৰ স্বভাৱতৰিত দ্বিতীয় কথা হ'ল ট্ৰেন্সপাৰেঞ্চি স্বচ্ছতা একদম ইজনে সিজনৰ ওপৰত মুকলি ভাবকচোন বোৱাৰীবিলাকে আইসকলে বাছত কণ্ডাক্টৰৰ বাদে বেলেগে কিবাকে যদি আঙুলিটো লাগি যায় গোৱাল গালি পালেতো চেণ্ডেল জোতা দি পিটিব সেই ছোৱালীজনীয়ে নিজৰ স্বামীক কিমান ভৰসা কৰিব লাগিব লাগে ভাল পায়ে বিয়া কৰক লাগে ঘৰখনেই বিয়া পাতি দিয়ক যে স্বামীৰ ওচৰত
বিনা দ্বিধাই নিৰ্বস্ত্ৰ হ'ব পাৰে তে কিমান ভৰসা কৰে স্বচ্ছতা আৰু ভৰসা সেইকাৰণে সংসাৰৰ সেই ৰেল লাইন দুডালৰ নাম ট্ৰাষ্ট এণ্ড ট্ৰেন্সপাৰেঞ্চি আৰু যদি ইয়াক বৰকৰাৰ ৰাখিব লাগে ইয়াক ধাৰাবাহিকতা ৰক্ষা কৰিব লাগে কেইটামান বস্তু পৰিত্যাগ কৰিব গৰ্ব অহংকাৰ চঞ্চলতা মাতলামি অকৰামী যিসকলৰ অকৰামী আছে কেতিয়াও যিসকল তীব্ৰ জেদি নিজৰ জেদটো পূৰণ কৰিব বিচাৰে সেইসকলে কেতিয়াও সংসাৰত ক্ষতি হ'ব নোৱাৰে কিছুমান এনে আছে পঢ়া শুনা বেছি বুলি ভাবি স্বামীয়ে যি কয় ভাল কথা ক'লেও কাটি পেলায় স্বামীৰ প্ৰত্যেকটো মতকে যদি খণ্ডন কৰে তেতিয়াহ'লে স্বামীয়ে ঘৰত আহিবও টান পাব স্বামীৰ যি ইনকাম তেওঁ খেতি কৰক চাকৰি কৰক ব্যৱসায় কৰক স্বামীৰ ইনকাম আৰ্জনত যদি সন্তুষ্ট নহয় সেই নাৰীয়ে কেতিয়াও সুখী হ'ব নোৱাৰে কিবা কাৰণত খং উঠিব পাৰে বাহিৰত পৰিশ্ৰম কৰা মানুহ এটা স্বামী যেতিয়া খং উঠিব অন্ততঃ পত্নীয়ে বুজনি দিবও বাদ দিয়ক অকণমান মনে মনে থাককচোন নিজেই ঠাণ্ডা হ'ব গতিকে যদি সমানে সমানে উঠে সেইখন সংসাৰ বেছি দিন নচলিব আগৰ দিনত এই কথাবোৰ ঘাইহাল দিওঁতে ছোৱালীকো শৰণ ভজন দিওঁতে শৰণ দিওঁতাজনে ঘাইহাল দিওঁতে বুজাই কৈছিল কিন্তু আজিকালি নকয় সেইকাৰণে সংসাৰবোৰ বেয়া হ'ল আৰু পৃথিৱীখন আজি বেয়া হৈছে একমাত্ৰ এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছ অতিৰিক্ত গমে পায় গতিকে যিদিনাখন পুৰুষবোৰ ধনেশ পক্ষীৰ দৰে হ'ব সেইদিনাখন সংসাৰত আউল নালাগিব ধনেশ পক্ষী মানে বুজি পাইছে ইংলিছত হৰ্ণবিল বুলি কওঁ এজাক ধনেশ পক্ষী মস্ত ডাঙৰ ঠোঁটটো আৰু সেই ধনেশ পক্ষীটোৱে কি কৰেগৈ পুৰুষটোৱে ধুনীয়া ফল এটা ছোৱালী এজনীৰ সন্মুখত ৰাখিব ছোৱালী ধনেশ পক্ষীটোৱে যদি সেইটো চুই দিলে সেইটো তাই জোৰ পাতিব জোৰ পাতি গহীন বনত গৈ গছ এডালৰ ধুন্দত সিহঁতি বাস কৰিব মাইকী ধনেশ পক্ষীটো খুৰুংটোত সোমাই যাব মতাটোৱে বোকা মাটি আনি খুৰুঙৰ ফুটাটো বন্ধ কৰি দি মাইকীটোৱে ঠোঁটটো ওলাই থাকিব মতা ধনেশ পক্ষীটোৱে ফল মূল আনি থাকিব ইতিমধ্যে ডিম পাৰিলে উমনি দিলে পোৱালি ফুকিল পাখি গজিল আনি আছে ফল মূল মাকলৈকো আনে ল'ৰা ছোৱালীলৈকে আনে এদিন পোৱালিবিলাক ডাঙৰ হৈ উৰি যাব কিন্তু মাকটো উৰিব নোৱাৰে এই ধুন্দৰ ভিতৰত থাকোঁতে পাখিবোৰ সৰি গৈছে ঘা লাগি গৈছে এতিয়া ফুটাটোৰ মুখখন ভাঙি দিব ঔষধো আনি দিব খাদ্য আনি দিব তেতিয়ালৈকে আনি থাকিব যেতিয়ালৈকে পত্নীৰ সম্পূৰ্ণ পাখি গজি আকৌ উৰিব পৰা নহয় কিন্তু ধনেশ পক্ষীয়ে নিজৰ পত্নীৰ প্ৰতি ইমান লয়েল ইমান ডেডিকেটেড কোনো আৰু বেলেগ স্ত্ৰী ধনেশ পক্ষীৰ প্ৰতি মন কাণ নিদিয়ে কিন্তু পাৰৰ দৰে যি হয় সি গণ্ডগোল লগাব পাৰ আৰু কপৌ চৰাই দেখাত একে প্ৰজাতি ডবেন পেৰুজ আৰু কি কৰে পাৰই মতা পাৰটোক কোনোবাই কেটেপাতি মাৰি পেলালে মাইকী পাৰটোৱেই লগে লগে বেলেগ সংগী বিচাৰিব মাইকী পাৰটোক কেটেপা মাৰি পেলালে মতা পাৰটোৱে আধা ঘণ্টাত লাকুৰুকোপাক বেলেগৰ পত্নী চুৰ কৰি আনিব কপৌ চৰাই এহাল মতা কপৌটোক কেটেপাতি মাৰি পেলালে কাৰেণ্টত লাগি মৰি গ'ল বেলেগ চৰাই খালে চেকচেকি ডিঙিটো খাই পেলায় চেকচেকি বৰ বেলেগ কাম কৰে এটা পাৰ আৰু কপৌ চৰাই মূৰটো খাই পেলায় গাটো নাখায় এতিয়া মাইকী পাৰটোৱে বা মাইকী কপৌটোৱে কি কৰিব পুৰুষটোৰ বিৰহত এসপ্তাহত কান্দি কান্দি মৰি যাব চাইজ একে কিন্তু স্বভাৱ বেলেগ গতিকে সেইকাৰণে কৈছোঁ যিদিনাখন ধনেশ পক্ষীৰ দৰে লয়েল হৈ যাব পুৰুষবোৰ সেইদিনাখন এই বিসংগতিবিলাক নহয় গতিকে সংসাৰত সুখী হ'বলৈ চামৰখন বগা বহুত ধন টকা পইচা একো দৰকাৰ নাই কাৰণ কামিনীক সন্তুষ্ট কৰিবলৈহে ধন টকা পইচা আৰু অলংকাৰ সোপা ঘৰত থৈ পেলাই বাহিৰত দুয়ো কাম কৰিব যে চোৰে লৈ গুচি যাব আজিকালি চোৰ বৰ চতুৰ হ'ল ফ্ল'ৰিন নামৰ এটি এচিড আছে গুৱাহাটীৰ নিচিনা ঠাইবিলাকত চোৰে ফ্ল'ৰিন লৈ আহে এটা চাইকেলৰ বেলটোৰ সমান জাম্বাৰ মেচিন লৈ আহিব চাইলেঞ্চাৰ বুলি কয় প্ৰথমতে চাইলেঞ্চাৰটো দৰ্জাখনত দি দিব কেইখনমান ব্ৰিটেইনে বিস্কুট আনিব ঔষধ স্প্ৰে কৰিব কাষত কুকুৰ আছে বিস্কুটখন দলি মাৰি দিলে কুকুৰে ভৌ কৰি খেলি যাব বিস্কুটখন শুঙি দিয়াৰ লগে লগে 24 ঘণ্টাৰ কাৰণে কুকুৰটো টোপনি যাব তাৰ পাছত দৰ্জাখনত জাম্বাৰটো লগাই দিব চাইলেঞ্চাৰ হৈ গ'ল এবাৰ ফ্ল'ৰিন নামৰ এচিডটো মেইন দৰ্জাখনৰ কব্জাত দি দিব কব্জাখিনি মম গলি যাব
দৰ্জা তলতে স্প্ৰে মাৰি দিব 2 দিনলৈকে গৃহস্থ কুম্ভকৰ্ণ নিদ্ৰাত পৰিব আৰু মতা হাঁহৰ ডিমেদি আমলেট খাব দমৰাৰ গাখীৰটো কফি খাই চুৰ গুচি যাব থানাৰ পিছফালে ঘৰটো আৰু পেপাৰত লিখিব গুৱাহাটী মহানগৰীৰ আৰক্ষী কুম্ভ নিদ্ৰাত সৰিয়হৰ দলিতেই ভূত থানাৰ পিছফালেই ডকাইতি ভালে বুজি চুৰ কিমান বুদ্ধি হৈ গ'ল গতিকে আপুনি চিচি কেমেৰা লগাই মানুহক কুকুৰ ৰাখিও সম্পত্তি ৰাখিব নোৱাৰে সেই সম্পত্তি ৰাখক যি সম্পত্তি চুৰ আৰু ডকাইতে নিব নোৱাৰে ধন নিব খুন নিব পেৰাৰ নিব হাতৰ নিব বেংকৰ লকাৰৰ টকা আপোনাৰ হেক কৰি লৈ গুচি যাব কিন্তু আপোনাৰ কপালখন নিব নোৱাৰে গতিকে নাম ধন চুৰে চুৰ কৰিব নোৱাৰে গুৱাহাটীৰ বহুত নামঘৰত চুৰ সোমাই কিয় থাপনাৰ গামোচাখনত এই যে কৃষ্ণ নাম লিখা আছে গোসাঁই গামোচা বুলি কওঁ গোসাঁই গামোচাখনত সোণ আৰু ৰূপৰ ফুল দিয়ে এতিয়া 1,85,000 হ'ল সোণৰ তোলা 10 গ্ৰামত গতিকে 1 তোলা নহয় যেতিয়া 5 তোলা সোণ থাকিব এই 10 লাখ টকা চুৰ কৰিবলৈকে চুৰ নাহিবনে গতিকে গামোচাত থাপনাৰ গামোচাত সোণৰ ৰূপৰ ফুল দিয়া বন্ধ কৰক নিদিব নেকি আশাবাদী জীৱন ল'ৰাটোই যদি চাকৰি পায় ONGCত ইণ্টাৰভিউটো দিছে ছোৱালীজনী যদি ভালদৰে পায় বিয়া দিয়া 9 বছৰ হ'ল কিবা কেইটা যদি সন্তান পায় মই সোণৰ ফুল এটা দিম কৈছিলতো কাম কৰক বোলে সোণৰ দাম কিমান সেই দামটো সোণৰ মূল্যটো কাগজ এখনত লিখি অৰিহণাটো নামঘৰত দান দিয়ক মই ছোৱালীৰ বিয়া হ'ব বুলি ল'ৰাৰ চাকৰি হ'ব বুলি কৈছিলোঁ এতিয়া যেটো সপোনটো পূৰণ হ'ল মই ফুলিটো দিয়া নাই ফুলটো দিয়া নাই কিয় কাৰণে চুৰ সোমাব এই অৰিহণাটো মই সমাজক দিলোঁ নামঘৰত য'তে লগাই লগাক কাৰণ হৰিণাৰ মাংসই বৈৰী এটা বাঘে এটা হৰিণা বহু খায় বহি জিৰাই আছে গছ এজোপা তলত সন্মুখেৰে এসপ্তাহ হোৱা হৰিণা পোৱালি এটা চেকুৰি দৌৰ মাৰি গৈছে মাক বাপেকক হেৰুৱাই আৰু বাঘটোৱে কি ভাবিব ইতিমধ্যে পেট ভৰি আছে তাৰ পেট ভৰি থাকিলেও এই পোৱালি এসপ্তাহৰ হৰিণা পোৱালিটো দেখি পেলাই বাঘটোৱে জানো লোভ খামৰিব পাৰিব থাপ মাৰি ধৰি আনি খাই নথবনে হৰিণাৰ মাংসই বৈৰী গতিকে আমি যিদিনাখন সোণ ৰূপৰ ফুল দিয়া এৰিম নিৰ্গুণত গুণ নিদিব ঈশ্বৰ নিৰ্গুণ তাতে ঈশ্বৰক লোভ নিদিব নিষ্কাম গতিকে যিবোৰ মন্দিৰৰ মূৰ্তিবোৰ সোণৰ চন্দ্ৰতাপ ৰূপৰ চুৰ সোমাবই নিষ্কাম কৰক সাত্বিক কৰক গুণমালাখন পঢ়িব আৰু গুণমালাখন চুৰ কৰিব চুৰে নোসোমায় গতিকে সেইবিলাক নামঘৰত নোসোমায় আৰু সোমোৱাৰ পিছত শৰাইখনো নিব তালযোৰো নিব নামঘৰত কিয় চুৰ হয় গম পাইছে নহয় সেইকাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ চুৰ সোমোৱাৰ লগে লগে এইটো অপবিত্ৰ হ'ল কিমান সেৱা সৎকাৰ কৰি অপৰাধ মাৰ্জন গাই আমি কিমান নীতি নিয়ম কৰি পেলাই সাত্বিকভাৱে গুণমালাখন দিওঁ চুৰে গা ধুইছে নে ঠিক নাই কিন্তু না গুৰু বাক্য কৈছে না কি কৈছেগৈ গৈ পেলাই চিধাই থাপনাত হাত দিছে গোটেই মানুহৰ মন মৰি যায় গতিকে নামঘৰটোত যদি চুৰ সোমাব নালাগে অকণমান সাৱধান হওক কাৰণ সাৱধানীৰ মৰণ নাই আজি আপোনালোকে গম পালে কি কি কৰিলে ইতিমধ্যে মই কিয় ক'ব লগা হ'ল দিতি অদিতি দনু শৰ্মা বিনতা পদ্ৰু পতংগ কৈ শেষ নহ'ব সমস্ত সতিনীবিলাকৰ সন্তান জন্ম পালে হয় নাই আৰু এইবিলাক সতিনীৰ সম্পত্তি দেখি দিতি জ্বলি পকি মৰিছে মোৰ কিয় সন্তান নহ'ব মোৰ কি কেপাচিটি নাই তেতিয়া স্বামীক কৈছে হে স্বামী মই কি নাৰী নহয় মোৰ কি ইহলোকাগ্নি নাই মোৰ কি দৌলোকাগ্নি নাই মোৰ কি পৰ্জনাগ্নি নাই মোৰ কি য়ৌচাগ্নি নাই বাকী কোনো বুজি পোৱা নাই দ্বিতীয় কি কৈছে ভাল কথাই কৈছে দ্বিতীয় স্বামীক কিন্তু কোনো কাষত থকা তিৰোতাই বুজি পোৱা নাই তাৰমানে এজন ব্যক্তিৰ গাত কিছুমান অগ্নি থাকে টোটেল অগ্নি 5 বিধ তাৰে 4 বিধ পুৰুষৰ গাত 4 বিধ নাৰীৰ গাত আৰু 3 বিধ নপুংসকৰ গাত 2 বিধ অগ্নি নাথাকে কেঁচুৱা জন্ম পোৱাৰ লগে লগে পৃথিৱীত কহা বুলি নকয় জানো মই ক'ত পৃথিৱীত আহিয়ে যেতিয়া ডিফাৰেণ্ট টেম্পাৰেচাৰ এটা ফিল কৰে এটা বেলেগ তাপ পায় নাম ইহলোকাগ্নি আমাৰ একে বয়সৰ মোৰ প্ৰায় 14জন কৰোণাৰ সময়ত মৃত্যু হ'ল ষ্ট্ৰক হৈ আৰু সেই একেলগৰ বন্ধুবোৰ ঢুকাওঁতে মই এটা তাপ পাইছোঁ কাৰণ তেওঁলোক অচিন এখন ঠাইলৈ গুচি গ'ল নাপাওঁ মোৰ বন্ধুবোৰ মৃত্যু হওঁতে
যিটো তাপ পাইছোঁ দৌলুকাগ্নি আকাশত মেঘ আছে আমাৰ শৰীৰৰ ভিতৰতো মেঘ আছে মেঘ নাথাকিলে চকুলোৰে আনন্দত আৰু দুখত চকুলো বৈ নাহিলেহেঁতেন ডিফাৰেঞ্চ সেইটোৱে শোকৰ চকুলো উষ্ম আনন্দৰ চকুলো শীতল যেতিয়া দুখত কাৰণে শোকত কাৰণে স্বামী হাৰা হয় পুত্ৰ হাৰা পত্নী হাৰা হয় পিতৃ হাৰা মাতৃ হাৰা হয় পাবলগীয়াটো নাপায় সেই চকুলো শোকৰ চকুলো তাত গৰম থাকে আনন্দত যেতিয়া কান্দে মেট্ৰিকত হায়াৰ ছেকেণ্ডেৰী ষ্টেণ্ড কৰা ল'ৰা ছোৱালী কান্দে সেয়া কিন্তু ঠাণ্ডা এইবাৰ চতুৰ্থ অগ্নি পুৰুষৰ গাত থাকে যি অগ্নি থকাৰ কাৰণে বিয়াৰ পিছত তেওঁ লিগেলি পিতৃত্ব লাভ কৰোঁ পুৰুষাগ্নি নাৰীৰ ভিতৰত এবিধ অগ্নি থাকে তাৰ নাম য়ৌচাগ্নি ধুনীয়া ডেকা ল'ৰা হ'লেই নহ'ব তেওঁৰ গাত যদি পুৰুষাগ্নি নাই ডক্টৰো ফেইল মাৰিব তেওঁ বাপেক হ'ব নোৱাৰে ধুনীয়া ছোৱালী হ'লে গাভৰু ছোৱালীয়ে মাক হ'ব নোৱাৰিব যদি য়ৌচাগ্নি নাই আৰু যিজন ব্যক্তিৰ গাত পুৰুষাগ্নিও নাই য়ৌচাগ্নি নাই তেওঁক ইংলিছত ট্ৰান্সজেণ্ডাৰ থাৰ্ড জেণ্ডাৰ আৰু তেওঁকে কিন্নৰ বুলি কয় সংস্কৃতত অসমীয়াত নপুংসক বুলি কয় হিন্দীত হিজৰা বুলি কয় হিজৰা শব্দৰ অৰ্থ কি বাৰু আৰবত মক্কাৰ পৰা মদিনালৈ যিদিনাখন হজৰত মহম্মদ পলাই গৈছিল সেইদিনাখনৰ পৰা হিজৰি কাউণ্টিং হয় চানিয়াউল ৰবিউল বৰিয়াউল জমিয়াউল ৰমজান এইবোৰ হ'ল ইছলাম ধৰ্মৰ মাহ হিজৰিৰ 12টা মাহ আছে আৰু তেওঁলোকৰ গণনা অনুসৰি প্ৰত্যেক বছৰটো 10 দিন আগুৱাই যায় যোৱা বছৰ যদি 10 ডিচেম্বৰত ঈদ হৈছে এই বছৰ 1 ডিচেম্বৰত হ'ব 10 দিন আগুৱাই যায় দেই গতিকে হিজৰিৰ লগত যাৰ সম্পৰ্ক নাই তাকে হিজৰা বুলি কয় তাৰমানে বয়স বাঢ়ি গৈ আছে যাৰ গাত যৌৱন নাহে যি পুৰুষত্ব আৰু মাতৃত্ব লাভ কৰিব নোৱাৰে তেওঁকে আৰবী ভাষাত হিজৰা বুলি কয় সংস্কৃতত কিন্নৰ বুলি কয় বৃহন্নলা অৰ্জুনে এবছৰ কিন্নৰ হৈ আছিল আৰু দ্ৰৌপদীৰ আধা ভাতৃ আধা ভগ্নী শিখণ্ডী নপুংসক আছে হয় নাই গতিকে এইকাৰণে এবাৰ দ্বিতীয় স্বামীক কৈছে হে স্বামী মোৰ কি শৰীৰত ইহলোকাগ্নি নাই মই কি জন্মি পেলাই কেঁচুৱা কন্দা নাছিলোঁ মোৰ কি দৌলুকাগ্নি নাই এদিন কি মই নমৰিম মৃত্যুৰ আগতে কি মই মাতৃত্ব লাভ নকৰিম মোৰ শৰীৰত কি পৰ্জনাগ্নি নাই মই কি কান্দা নাই কেতিয়াও মোৰ শৰীৰত কি মাতৃত্বৰ অগ্নি নাই আছে গোসানী আছে তেতিয়াহ'লে ময়ো মা হ'ব বিচাৰোঁ আৰু এনেদৰে দ্বিতীয়ৰ এই আকুল আহ্বানত কশ্যপ মান্তি হ'ল আৰু এই দ্বিতীয়ৰ ঔৰসত প্ৰথম জন্ম পালে হিৰণ্যাক্ষ আৰু হিৰণ্যাক্ষ কশিপু কিন্তু যিহেতু অসময়ত সন্ধ্যাকালত সন্তান কামনা কৰিলে সেইকাৰণে কশ্যপ ঋষিয়ে ক'লে এই সন্তান কিন্তু জগতৰ কাৰণে অন্যায়কাৰী হ'ব এই সন্তানৰ কাৰণে গোটেই জগতে বহুত কষ্ট পাব সেইকাৰণে ৰাতিপুৱা দুপৰীয়া আৰু কালসাজত কেতিয়াও সন্তান কামনা কৰিব নাপায় সেই কথাই দি আমাক বুজনি দিছে আৰু যিবিলাক সন্তান আগ্ৰাতি জন্মে কুৰুক্ষেত্ৰ যুদ্ধত কোন আগ্ৰাতি মৰিল বাৰু কোন সোনকালে মৰিল দ্ৰৌপদীৰ পুত্ৰবিলাক প্ৰতিবিন্দ শ্ৰুতকীৰ্তি শ্ৰুতকৰ্মা শতানিক এই দ্ৰৌপদী পাঁচটা পূৰ্ব দুৰ্যোধনৰ পুত্ৰ লক্ষণ কৰ্ণৰ পুত্ৰ অশ্বকেতু শশকেতু ভীমৰ পুত্ৰ ঘটোৎকচ নাতি বাৰ্বাৰিক সোনকালে নমৰিল জানো কিয় এওঁলোক সংসাৰত মাকৰ গৰ্ভত আগ্ৰাতি আহিছিল আগ্ৰাতি জন্মিলে যিকোনো কাৰণতেই সোনকালে মৃত্যু হ'ব বিজ্ঞানে কি কয় কোনোবাই ভাত খায় কোনোবাই ৰুটি খায় যি নহওক বিভিন্ন দেশত ভাত ৰুটিৰ উপৰিও বেলেগ বেলেগ বস্তু খায় যেতিয়া খাদ্য খায় সন্ধিয়া বা ৰাতি যেতিয়া খাদ্য খালে কি হয় পেটটোত গৰম হয় পেংক্ৰিয়াছৰ পৰা যেতিয়া এনজাইম ওলাব ধৰে গৰম হয় আৰু তেতিয়া কি হ'ব বাৰু সেই উত্তপ্ত অৱস্থাত যেতিয়া শুক্ৰ ধাৰণ হ'ব তাৰ অল্পায়ু যুগ হ'ব আধা আয়ুস খাই পেলাব সেইকাৰণে বাচি খাবা জাগি শুবা বুলি কয় সংসাৰখন ইমান সহজ নহয় স্বামী সন্তে পুত্ৰ চাই যিটো ভাগ্যৱতী পায় সিটো জখে জগত ভৰাই তজু সম স্বামী পায় তভু যাৰ পুত্ৰ নাই সিটো নাৰী নিষ্ফলে জীৱ তোমাৰ নিচিনা স্বামী পায় তেওঁৰ ঔৰসত যি সন্তান হয় সি জগতত ৰূপে গুণে ধন্য হয় আৰু তোমাৰ নিচিনা স্বামী পায় মই যদি নিসন্তান হওঁ মোৰ জীৱন যৌৱন বিফল আৰু শুনিও কণাত কহুমাই পৰমাত্ম যেন পূৰ্বকতা হৈ আছে
আমাখাৰ কন্যাকালে পিতৃমাতে কৌতূহলে গাঁৱে গাঁৱে পুঁজিলন্ত পাছে আৰু নিজৰ জীয়ৰী কালৰ কথা স্বামী কেনেদৰে কৈছে দেখে স্বামী গতিকে মোৰ মনৰ আশা বাসনা পূৰণ কৰক আৰু মোক মাতৃত্বৰ সোৱাদ দিয়ক আৰু যাহাক আশ্ৰয় কৰি দুৰ্জয় ইন্দ্ৰিয় বৈৰী লীলাই জিনিছোঁ আমি তাক গড়ৰ চাপিয়ে পাশ বৈৰিক কৰি নাখক যেন মহিপাতি ৰাজা এই বুলি কৈছে কশ্যপে যে মই বহুত কষ্ট কৰি প্ৰত্যাহাৰ কৰিছোঁ প্ৰত্যাহাৰ মানে যম নিয়ম আসন প্ৰাণায়াম প্ৰত্যাহাৰ ধাৰণা ধ্যান সমাধি যোগং অষ্টাংগানী যোগৰ 8টা অংগ যম নিয়ম প্ৰাণায়াম প্ৰত্যাহাৰ প্ৰত্যাহাৰ মানে পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চ জ্ঞানেন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰা পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চ জ্ঞানেন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰিলে ধাৰণা ঈশ্বৰ সম্পৰ্কে ধাৰণাটো আহিব তেওঁ বাহিৰত নাই ভিতৰত আছে সুখ শান্তি আত্মসন্তুষ্টি আৰু ঈশ্বৰৰ অৱস্থান ক'ত আছে ভিতৰত যেতিয়া ঈশ্বৰৰ অৱস্থান সম্পৰ্কে জ্ঞান হ'ব তেতিয়া তেওঁ বাহিৰত বিচাৰি নুফুৰে আৰু যেতিয়া ধাৰণা সুস্পষ্ট হ'ব তেতিয়া ধ্যান ঈশ্বৰক ধ্যান কৰিবলৈকে সক্ষম হ'ব আৰু ধ্যানত যেতিয়া ঈশ্বৰক পাব তেতিয়া সমাধি সমাধি কি বাৰু ই স্বৰূপে হৰি সবগতে বহিত জৈচন গগন ব্যাপী সমাধি যেতিয়া আহিব বুদ্ধগম্য কেনেকৈ হ'ব আমি জাতি নহয় জ্ঞাতি নহয় এক আত্মা মাত্ৰ আমি জাতি নহয় জাতি হোৱাহেঁতেন কলিতা নামৰ উপাধিৰ মানুহজন মৰাৰ পাছত দিখৌ নৈৰ পাৰত দাহন কৰিলে ছাইখিনি কলা হৈ থাকিলেহেঁতেন নামনিৰ বৰ্মন উজনিৰ বৰফুকন এই বোৱাখনেৰে আৰম্ভ উপাধিৰ মানুহজনক দাহন কৰিলে ছাইখিনি বগা হৈ থাকিব লাগিছিল হাজাৰ পাইকৰ পদ হাজৰিকা তেওঁক দাহন কৰাৰ পিছত ছাইখিনি হালধীয়া হ'ব লাগিছিল মই এখন সত্ৰৰ সত্ৰাধিকাৰ মোৰ উপাধি গোস্বামী মোক পুৰাৰ পিছত গোলপীয়া হৈছিল হয় নেকি হাজৰিকাক পুৰিলে হালধীয়া গোস্বামীক পুৰিলে গোলপীয়া বৰফুকন বৰুৱা বৰ্মনক পুৰিলে বগা কলিতাক পুৰিলে কলা হৈ থাকিব নেকি মিছা কথা হয়নে গতিকতে আমি জাতি নহয় জ্ঞাতি নহয় এক আত্মা মাত্ৰ সেই ভাৱেৰেই চলিব লাগিব উপায়টো কি বাহিৰতো সংগ দেখাই ক অন্তৰত এক আত্মবোধ মামাক মামা পেহাক পেহা জেঠাক জেঠা এপাই মাজে পাদেওঁ পুঠাই দিওঁ এনাই পুলিন পুঠাওঁ পুমান নিচা দেওঁ যাক যেনেকৈ মাতে কিন্তু চব কৃষ্ণ পুলিন পুঠাই এপাদেওঁ নিচা দেওঁ পেহা দেওঁ যিয়ে নহওক কিন্তু পুৰুষ সমন্বয় হওক মাতৃ সমন্বয় হওক চব আত্মা চব কৃষ্ণ কাণত পিন্ধিলে কেৰু চাইজত যদি ডাঙৰ হয় হাতত পিন্ধিব তাৰ নাম খাৰু যদি দুইবিধে হয় সোণৰ চেপেটা কৰি দিয়ক গলাই দিয়ক আকৌ সোণ চাকিটো বাতিটো ঘটিটো লোটাটো ধূনাদানি পিঠা বনা ফেলাই চৰু মাটি নহয় জানো কলহটো ঠেকেচি দিয়ক গুৰি কৰি দিয়ক ধুৰমুচ মাৰক পানী দিয়ক আকৌ মাটি নগেন খগেন হৰি যদু মধু বিশ্বাস পলো চাই খাই দিলে বাঘে ত্যাগ কৰিলে বিষ্ঠা থাকিল মৰি আছিল পৰি যোৰহাটত থাকিল মানুহ আন একেখন চালৰ তলত নকৰিলে বিচাৰ যেতিয়া গোন্ধালে তেতিয়া ভাঙি দিলে দৰ্জা খুলি পালে বুঢ়ী বোলে কলা হৈ গৈছে মৰিল কিমান 16 দিন হ'ল একেখন চালিৰ তলত থকা মানুহ এটা মৰি আছে আজি বোলে দুৱাৰ খোলা নাই বুঢ়ী বাচি আছে নে নাই তেতিয়াও আমাৰ হিচাপ নাই তাৰ নামে কিমান নিমখ হাৰাম গতিকে মনত ৰাখিব যি ইমান বেচে সি বেইমান ইমান যি বেচে সি বেইমান আৰু বেইমানৰ বাপেকৰ নাম গাদ্দাৰ আমাৰ মাজত যেতিয়ালৈকে বেইমানবিলাক থাকিব আৰু গাদ্দাৰবিলাক থাকিব আমাৰ ভাত জাতি ভেটি আৰু মাটি সুৰক্ষিত নহয় দুটা ককাই ভাই সৰুটোৰ পঢ়া শুনা নাই খেতিৰ মাটিখিনি চলাই ককায়েকৰ পঢ়া শুনা আছে গুৱাহাটীত ডাঙৰ চাকৰি কৰে ছোৱালীজনী তুলনি বিয়া বৰ বিয়া পাতা দি পাতিম ঘৈণীয়েকে কৈছে গাঁৱৰ মাটিখিনি বেছি দিয়ক ককায়েকে যাই ভায়েকক কৈছে কিনিব পাৰিবি নোৱাৰ দিলে মিয়াক বেছি আনি পেলাই পইচাখিনি আধা ফ্লেটত আধা তুলনি বিয়াত খৰচ কৰিলে কিয় কাৰণে বৰ বিয়া বা পাতিব পাৰোঁ নে নোৱাৰোঁ ভায়েকে তেতিয়া কৈছে ইয়াৰ পিছত আৰু আলহী হৈ আহিবি তোৰ বুলি একো নাই আমাৰ বুলি একো নাই এদেউ দুইলৈ লুটানি আছেও আমাৰ মাটিবোৰ এনেকৈ গৈ আছে গতিকে ধৰ্ম অৰ্থ কামমুখ্য নামতহে আছেগৈ আমাৰ আঠাটো কমি গৈছে জাতিটোৰ সেয়েহে এই কশ্যপে কৈছে ইমান কষ্ট কৰি কায়কে কৰি মই ইন্দ্ৰিয় দমন কৰিলোঁ
কিন্তু অসমত তুমি সন্তান কামনা কৰিলে ফল ভাল নহ'ব গতিকে এই সন্তানৰ পৰা গোটেই জগতে কষ্ট পাব গতিকে সন্তান পৃথিৱীলৈকে আনোতে ভাবি চিন্তি আনিব কাৰণ যাৰ সংসাৰত বিকলাংগ সন্তান আহিল পিতৃ মাতৃৰ কেনেকুৱা চিন্তা হ'ব কওকচোন নে বিয়া কৰাব পাৰিব নে বিয়া দিব পাৰিব সেই চিন্তাতে সোনকালে মৰিব সেইকাৰণে কয় লোকলৈ বুলি হুলপুতি আপুনি মৰে ফুটি কেৱল উন্মাদনাত উত্তেজনাত সন্তান জন্ম নিদিব ইয়াক সাৱধানে সন্তান পৃথিৱীত আনিবৰ কথা কৈছে শ্মশানৰ ধূলা ছয় তাকে বায়ু যোগাৱাই সেই ধূলা জতাইতো মাথে সৰ্পৰ কংকণহাৰ কৰি আছো তাকে অলংকাৰ শৰীৰে পিন্ধিছে পতনাথে আৰু শিৱই কি পিন্ধিছে শিৱই শ্মশানৰ সেই মৃত শৰীৰৰ দাহন কৰা ছাই খানি লৈছে গাত গোটেই জতাত আৰু ছাই খানি লৈছে কিন্তু জতাত কি লৈছে গংগাক ধাৰণ কৰিছে আৰু শিৱই তললৈ মূৰ কৰি ওপৰলৈ ভৰি কৰি কাৰোবাক সেৱা কৰি আছে পাৰ্বতী কৈছে হে নাথ দেৱাদিদেৱ মহাদেৱ আপুনি কাক প্ৰাৰ্থনা কৰে তেতিয়া কৈছে মই মহেশ মই যাক প্ৰাৰ্থনা কৰিছোঁ তেওঁ মহেশ্বৰ তেওঁৰ নামৰ আধাও যদি কোনোবাই উচ্চাৰণ কৰে তেওঁ কৈলাশ এৰি বৈকুণ্ঠ পাব কৈ আছিল শিৱই ঠিকে পাৰ্বতী গ'ল টোপনি আৰু দুটা বকৰাই শুনি আছে কি শুনিলে ঈশ্বৰৰ নাম কৃষ্ণ বিষ্ণু হৰিনাম জগত প্ৰসিদ্ধ এই চাৰি নামৰ অৰ্ধও যদি উচ্চাৰণ কৰে কি হ'ব তেওঁ কৈলাশ এৰি বৈকুণ্ঠ পাব বকৰাই ঠিকে শুনিলে পাৰ্বতী টোপনি গ'ল শিৱৰ কোলাতে টোপনি গ'ল আৰু নৰ্মদা নৈত পিছদিনাখন গা ধুই পাৰ্বতী মা আহি আছে আৰু পাৰ্বতী আহোঁতে ফূৰ্তিকে স্বামীৰ হকে গীতটো গাই আহি আছে ধুনীয়াকৈ আহি আছে গংগাধৰায় জটাধৰায় হৰ হৰ গংগে নমঃ শিৱায় ওম নমঃ শিৱায় নমঃ শিৱায় গাই গাই আহি আছে আহি পেলাই দেখিলে বকৰা এটা চোতালতে বহি হাল বাই আছে বহি পেলাই হাল বাইছে মানে মুখেদি ফেনো লাগিছে পাৰ্বতী ভাবিলেগৈ মোৰ স্বামীৰ জুলুঙাৰ পৰা ভাঙৰ চিলিম চুৰ হ'ল নেকি থিয় হৈ গৰুলৈ হাল বাই বহি পেলাই দেখোন টোপনিয়ে টোপনিয়ে হাল বাইছে সেই মাথা নষ্ট কৰিব এই পুৱাই আৰু অলপমান আগবাঢ়িলে তিনিটা পদূলি পাৰ হ'ল আৰু এটা বকৰা দেখিলে সিও একেই ই ভাবিলে ই ক'ৰবাত ভুকুৰা পাঠা খাই দিলে নেকি ছাগলী মঙহ খালে নেকি ই দেখোন ছাগলী দেখোন ভুকুৰা পাঠাই ব্যৱহাৰ দি আছে হৰি হৰি ই চাগে ভাঙৰ লগতে থতুৰা গুটিও খাই দিলে নে পানীলাওৰ আগে খালেগৈ ইয়াৰ পেটত ছাগলী কেনেকৈ সোমাল হাঁহিবই নে কান্দিবই নে ভিজা কাপোৰে জোঁট মাৰি ধৰিছে আহি পেলাই কাপোৰ সলাই পেলাই স্বামী ক'লে হেৰি আপুনিও পগলা আপোনাৰ সেই সংগী সভাও পগলা বোলে কি নহ'লগৈ বোলে হয় নন্দীৰ কাষৰ ঘৰখনত দেখিলোঁ এটা পগলাই বহি পেলাই হাল বাই আছে মুখেদি বুৰবুৰি কাটি গৈছে বোলে তাৰপিছত কি দেখিলা বোলে ভিন্দিৰ কাষৰ চোতালখনে দেখিলোঁ এইটো বোলে আৰু ব্ৰহ্ম পাগল বোলে কি কৈছে ইয়াৰ পেটত ভুকুৰা পাঠা সোমাল নেকি ছাগলী দিলে বেবাই আছে দেখোন বোলে প্ৰথমটো কি কৈছে কৰি আছে আৰু ইটোৱে কি কৈছে বোলে ৰা কৰিছে বোলে কি হৈছেগৈ এই কালি তুমি টোপনি গ'লা মই কি নিচুকনি গীত গাই আছিলোঁ কালি মোৰ টোপনি লাগি গ'ল শুনা মই কৈ আছিলোঁ কৃষ্ণ বিষ্ণু হৰিনাম জগত প্ৰসিদ্ধ এই চাৰিটা নামৰ যদি আধা উচ্চাৰণ কৰে কৈলাশ এৰি বৈকুণ্ঠ পাব বকৰা দুটাই শুনিলে বকৰাই যেনে মাতিব পাৰে প্ৰথমটো বকৰাই হৰি বুলি ক'ব চেষ্টা কৰি আছে ৰিডাল ওলাই অহা নাই সেইকাৰণে কি কৈছে সি বহি বহি হাল বাই আছে আৰু দ্বিতীয় বকৰাই ৰাম ক'ব চেষ্টা কৰে ৰা কৰি আছে মতো নাই এইবাৰ পাৰ্বতীয়ে কৈছে প্ৰথম বকৰাই যদি হৰি কৈ দিয়ে দ্বিতীয় বকৰাই যদি ৰাম কৈ দিয়ে কি হ'ব বোলে কৈলাশ পাৰে বৈকুণ্ঠ পাব তেতিয়া পাৰ্বতীয়ে কৈছে দুটা ভকত কমি গ'লে আপোনাৰ বেয়া নালাগিবনে বোলে ভালহে হ'ব মোক ভজি কৈলাশ পাইছে এতিয়া মই যাক ভজোঁ তেওঁক পাই যদি গতি পায় তেতিয়া আৰু মোৰ ভাল লাগিব গতিকে আমি যেতিয়া LP স্কুল পাৰ হৈ হাইস্কুল পাইছিলোঁ LP স্কুল টিচাৰবিলাকে আশীৰ্বাদ দিয়া নাছিল জানো আৰু আগুৱাই যোৱা গতিকে সেই কথাকেই আমি কৈছোঁ ৰৈ নাথাকিব আগুৱাই যাওক ইতিমধ্যে আমাৰ পৰৱৰ্তী কাৰ্যসূচী আছে সময় তাকৰীয়া
অহাকালি আমাৰ আকৌ অনুষ্ঠান আছে ৰাতিৰ ভাওনাখন চোৱাৰ সৌভাগ্য নঘটিল কিন্তু আশা ৰাখিছোঁ দুই পক্ষৰ যদি ভাগ্য আকৌ ভাল হয় আকৌ দেখা দেখি হ'ম